এইবাৰ 800 মুগা সঁচ আনিছিলোঁ। খৰিকা প্ৰায় 260টামান পাইছিলোঁ। কিন্তু মুগাখিনি ভালেই আছিল 2লৈকে। 2 পিছত 3 ওলালে, 3ৰ পৰা এটা দুটাকৈ অলপ সমস্যা মৰিবলৈ ধৰিলে। তাৰপিছত মাইকী ওলোৱাৰ পিছত এতিয়া মাইকী মুগাবোৰ মৰিবলৈ ধৰিছে। আমাক চৰকাৰৰ ফালৰ পৰা কোনো বীজ বা দিয়া নাই তেখেতসকলে যে সঁচ পুহিবৰ কাৰণে। আমি নিজৰ গাঁৱৰ পইচাৰে কিনি আনি পুহিছোঁ। কিন্তু এই ক্ষেত্ৰত উপকৃত নহ'ম বুলি আমি নিজৰ মূলধনো হেৰুৱাম বুলি ভাবিছোঁ। সেইকাৰণে আমি চৰকাৰে কিবা এটা যেন চায় আৰু আমাৰ সমস্যাবিলাক তেখেতসকলে আহি এনেই যালে নহ'ব ফটো মাৰি, কিন্তু আমাৰ মূল সমস্যাখিনি সমাধান কৰি যাব লাগে, যাতে কিবা এটা কৃষকজনক দি উপকৃত কৰিব পাৰোঁ। আমাৰ এতিয়া ৰাতি হ'লে পকা ধৰিবলৈ টৰ্চ লাইটৰ ব্যৱস্থা, তম্বু ব্যৱস্থা ক'লেই আগতে, তাৰপিছত থাকিবলৈ ঘৰ এটা, তেনেকুৱা এটা সুবিধা কৰি দিলে ভাল আছে। 1 নং নাহৰণি বুলি কয়, 9000 নাহৰণি 1 নং। আমি প্ৰায় মুঠতে আজি এইবাৰ মুগা জেঠুৱা মুগা পোহা আজি 25 দিন পাৰ হৈছে। তাৰপিছত বহুত কষ্ট মাজতে জাগল গুচি গ'ল, বৰষুণ বতৰ, বছৰেকত প্ৰায় 2বাৰ সেনেকৈ আমি মুগা পুহোঁ। তাৰপিছত এইবাৰ সমস্যা এটা বেছি দেখা পাইছোঁ যে যিবিলাক মুগা আমাৰ মাইকী তিনি ওলাইছে, 3টোৰ পৰা মাইকী ওলাইছে, তাৰপিছত মুগাবিলাক মৰি ওপৰৰ পৰা ওলমি এনেকৈ হৈছে। এইটো কিয় হৈছে, কেলৈ হৈছে, আমি কষ্ট কৰি কেনে তাৰমানে কিবা এটা যদি নাপাওঁ, বিৰাট তাৰমানে হেৰি চৰকাৰী হেৰি আহে, অফিচাৰবিলাক আহে ইয়ালৈ, আহি অকল ফটো মাৰি কিনে আকৌ তেখেতলোকে অকল দেখুৱাইগৈ আমুকলৈ গৈছোঁ তামুকলৈ গৈছোঁ। কিন্তু ইয়াৰ এই বেমাৰটোৰ বিষয়ে তেখেতলোকে কিবা প্ৰতিষেধক কিবা আছে নেকি বা ওলাব পাৰি নেকি, এই বিষয়লৈ একোৱেই নুসুধে, অকল আহে আৰু যায়। চৰকাৰে সা সুবিধা একোৱেই পোৱা নাই। কিন্তু আমাক পিতাইহঁতৰ দিনৰ পৰাই আমি মুগা খেতি কৰা মানুহ, সেই অনুপাতে এৰিবও নোৱাৰোঁ। লাভজনক বস্তু খালি এই মুগা খেতিটো বহুত লাভজনক। তেনেকুৱা সুবিধা নাই। কোনোবাই ত্ৰিপাল এখন পায়, হয়তো কোনোবাই টৰ্চ এটা পায়। কিন্তু আজি নিগাজিকে যদি ইয়াত থাকিবলৈ আমাৰ বেহা এটা যদি ভালকৈ বনাই দিলেহেঁতেন, তাৰপিছত টৰ্চ লাইট বা এনেকুৱা, আৰু ধৰক এতিয়া আমি এইবোৰ এতিয়া গোটেই পোহৰ এই বনে কাটি হেৰিয়ে কাটি অৱস্থা বেয়া হৈ গৈছে। তেনেকুৱা ধৰণৰ যে প্ৰটেকশ্যনৰ কিবা বস্তু যদি দিয়াহেঁতেন সেনেকৈও ভাল পাইছিলোঁ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা দেই। বিশেষকৈ ডিপাৰ্টমেণ্টটো এতিয়া ষ্টেটতো আছে, চেণ্ট্ৰেলতো আছে। আমাৰ গোটেই গাঁওখন বুলিয়ে ক'ব পাৰি। মই নপঢ়িলে কোনোবা কেইজনমান পঢ়ে, কোনোবা কেইজনমান নপঢ়িলে কোনোবাই প্ৰায় 50-60জন মানুহে পঢ়ে। এইবাৰ একদম ডাউন হৈ গৈছে।